মিথুন দাস ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। তো গাইজ আজি এটা একদম ডেঞ্জাৰ ভিডিঅ' হ'ব যাই আছে, হয়তো তাতে মাৰামাৰীৰো সৃষ্টি হ'ব পাৰে, মানে লগ বন্ধুৰ মাজত তামচা কৰি মাৰামাৰী। তো গাইজ যিহেতু IPLৰ চিজন চলি আছে, তো IPLক লৈ কিনে এটা আজি আমি ভিডিঅ' বনাম। কম দিনৰ ভিতৰত IPL শেষ হৈ আছে, সেইটো কাৰণে মই ভাবিছো IPLৰ ভিডিঅ' এটা বনাওঁ। যেহেতু ক্ৰিকেট বহুত ভাল পাওঁ, সেইটো কাৰণে ভিডিঅ'টো বনাব যাই আছো। আজি IPL চাব যাই আছো মোৰ লগ বন্ধুৰ ৰুমত চাই লওঁ আজি কোনে কাক ছাপোৰ্ট কৰে। যেহেতু গাইজ মোৰ দুটা টিম আছিল, দুটা টিম একদম তলত আছে। সেই দুটা টিম তলত থকাৰ পিছত মই মুম্বাইক ছাপোৰ্ট কৰিছো। মুম্বাইক ছাপোৰ্ট কৰাৰ পিছত এতিয়া কোনে কাক, যিহেতু আজি RCB আৰু পাঞ্জাব, আজি মই পাঞ্জাবক ছাপোৰ্ট কৰিছো আৰু কোনে RCBক ছাপোৰ্ট কৰিছে সকলোখিনি এই ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখাই আছো। বলক এতিয়া আমি তাত যাম। তো গাইজ মই তলত আহি ৰখি আছো, সুনীলে মোক নিবা অহাৰ কথা আছিল, কিন্তু বৰ্তমান সুনীলৰ তাতে দেখা দেখি নাই। এতিয়া বৰষুণো মাৰি আছে, কি কৰোঁ, খোজকাঢ়ি গ'লেও বহুত দূৰ হয়। যদি নিবা নহয় কাজিয়া লাগিব, খোজকাঢ়ি যাব লাগিলে আচাল কৰি কাজিয়া লাগিব। গাইজ সুনীল ক'ত পাইছে মই এতিয়া গম পোৱা নাই বাৰু। মই সুনীলক এটা ফোন কৰি লওঁ, তাৰপিছত ক'ত পাই গম পাম। তো গাইজ বাইক এখনত আহিছিলোঁ, মানে বাইক নহয় স্কুটি এখনত আহিছিলোঁ। গাইজ আহি এই অৱস্থা আছে দেখছি না। এই জোনদাৰ কি হ'ব, মোক নিবা আনা লগৰ চলিকেইটা। মই এই জোনদাৰ লগত আহিছোঁ, লগৰ চলিকেইটা এতিয়া নিবা কেইটাহে কোনো গেৰাণ্টি নাই। এতিয়া ডাউনত ফেলাই আছোঁ গাড়ী, ডাউনত ফেলাই কিনে আৰু উঠি যাম। বহ না কি তো গাইজ মানে কি হ'ল, ডাউনত ফেলাই কিনে আমি সুন্দৰভাৱে যাই আছোঁ আৰু আমাৰ জোনদাও সুন্দৰভাৱে মানে হেৰি কৰি আছে। আৰু জোনদা অলপ বেয়া পাই আছে মোক। জোনদাৰ কথাটো মই জোনদাৰ আগতে কওঁ, বেয়া পাব লগা নাই, মই অলপ ব্যস্ত আছোঁ যিহেতু ফাংচন চাংচন যায়। মানে আমি জোনদাহঁতৰ লগত একেলগে ভিডিঅ' কৰিছিলোঁতো, ভিডিঅ' কৰি আছোঁ গোটেইকেইটাকে ভিডিঅ'ৰ যোগেদি কওঁ। কি হ'ব আৰু খেলাব লাগিব নেকি? গাড়ীত এই কি ধুনীয়া বৰষুণ দিছে, এই বৰষুণৰ মাজত এতিয়া আৰু যদি বাইকখন ঠেলাব লাগে তাতকৈ মজাৰ এনজয় নাই। আচ্ছা গাইজ টাউনটোতো বাৰু মই আহিলোঁ, এতিয়া আপটো কেনেকৈ যাবা? আপটো এতিয়া ঠেলি থাকিম। তই ঠেলবি? এতিয়ালৈ এম্বুলেঞ্চ আহা, মই ঠিকেই চাই আছোঁ। তো গাইজ মোটামুটি 20 মিনিটমান বৰষুণত ভিজাৰ পিছত সুনীলে মোক নিবা আছে। কিন্তু দুখ লগা বিষয়, আমি যেতিয়া ক'ৰবাত বাইকত ফুৰিব যাওঁ, আমি গোটেইকেইটা লগ হৈ কিনে যাওঁ, কিন্তু এহঁতক যাই কিনে মই ৰুমে যাই কিনে পিক আপ কৰোঁ। কিন্তু নেক্সট টাইমৰ পৰা যদি গাড়ীত আমি ক'ৰবাত যাওঁ নহয়, এহঁতে নৱগ্ৰহৰ পাহাৰ উঠি কিনে যাব লাগিব মোৰ গাড়ীত উঠাৰ কাৰণে। আপোনালোকে চাই থাকক, আজি এই ভিডিঅ'ৰ যোগেদি আপোনালোকক কৈছে, এহঁতে তাৰমানে মোক বহুত টাইমত এনাই কৰে। মোৰ আজি বহুত খং উঠছে, কিন্তু খং উঠত এই ভিডিঅ'ত খংখিনি মই দেখাব নোৱাৰোঁ বাৰু, ভালকৈ ক'ব লাগিব। আৰু এটা আছে তাতে সোমাই আছে, দিনটো সোমাই আছে, কৈছে গুৰুজী আহিবা, আজি RCBৰ খেলা আছে। তো আহিবা গুৰুজী, RCBৰ খেলা আছে। অঁ শৰ্মাদা বাচান দি আছে, এতিয়া দেৰি নকৰিব লা, বৰষুণত ভিজছোঁ, বেমাৰ হৈ যাব। এই শৰ্মাদা কি লাগে? শৰ্মাদাই বাচান দি আছে, শৰ্মাদা বাচান ধৰক। নহয় মই কৈ আছোঁ চাওক, এহঁতক যেতিয়া মই ক'ৰবাত যাওঁ, এহঁতক মই উঠাব আহোঁ নে নাই? মই নৱগ্ৰহৰ পৰা খোজকাঢ়ি আহিছোঁ, বিদ্যা বাৰৰে ৰখি আছোঁ। নৱগ্ৰহৰ পৰা বাইক এখনত আহিছিলোঁ, কিন্তু আহিলে কি হ'ব, বাইকখনো বেয়া আছে। আহিলোঁ টাউনখিনি নামি কিনে, কিন্তু তাতে মোক 20 মিনিট হেৰি কৰি থৈছে। মই দেৱজিতক আজি ফচিম, বিদ্যা কৈছোঁ তাক ফচিম, আৰু পুলকো গালি খাব। য'ত আমি খেলা চাম, এতিয়া ষ্টেডিয়াম পাম আৰু আহি গলিত সোমাইছোঁ। আৰু আমাৰ লগত কোনে খেলা চাই চবখিনিতো দেখাম বুলি কৈছোঁ, সেইখিনি চব দেখাই আছোঁ আপোনালোকক। ভিডিঅ'টো খালি আপোনালোকে চাই থাকিব, অনলি ফৰ ক্ৰিকেট লাভাৰ। গাইজ ফাইনেলি মই ৰুমত সোমালোঁ, মোৰ হালপতি আছে। কাক ছাপোৰ্ট কৰিবি আজি? RCB। অ'কে RCBৰ ওলাৰ দেৱা উঠাচোন, দেৱা উঠা। তুমি কাক ছাপোৰ্ট কৰিবা? আৰু আমাৰ ৰাজেশ ভাই, আৰে তুমি কিয় ক'ব লাগে RCB বুলি? RCB সি ক'ব নালাগে নহয়, ৰাজেশ ক'ব লাগে নেকি? এইটো ভুল হৈছে নে নাই? কাৰণ কি তইতো সৰু চলি নহয়, আমাৰ কি নাম আছিল, আমাৰ শালপতিটো সৰু চলি নহয়, আমাৰ দেৱজিত সৰু চলি নহয়। তেওঁ RCBক ছাপোৰ্ট কৰে, যাক ছাপোৰ্ট কৰে কৰি থাকক, হয় নে নাই? কিন্তু এৱে কিয় শিকাই দিব লাগে? RCB বাছ। মানে আজি ৰাতি সপোনত দেখা পাইছিলোঁ RCB হাৰা, কিন্তু এতিয়া বৰ্তমানতো খেলা চলি আছে, আপোনালোকে দেখা পাইছি। কিন্তু কথাটো হ'ল কি, এতিয়া দেৱজিতে যিখিনি উৎপাত কৰি আছে RCB জয় হ'ব বুলি, কিন্তু মনটো অলপ মোৰো বেয়া হৈছে। একো নাই, মইতো দল পাল্টি কৰা বুলি কয় ইয়াতে। কিন্তু এতিয়া 3টা RCB ছাপোৰ্টাৰ হৈছে। এতিয়া আমাৰ এতিয়া সুনীল আছে, সুনীল হয়, সুনীল কাক ছাপোৰ্ট কৰিবি? পাঞ্জাব জিন্দাবাদ, RCB মুৰ্দাবাদ। তো গাইজ সুনীলে কৈছে পাঞ্জাব জিন্দাবাদ, RCB মুৰ্দাবাদ। কিন্তু এতিয়া কথাটো হ'ল কি, মোৰ দলটো নাই বাৰু, হাৰি কিনে তলৰ পৰা 2-3 নম্বৰত আছে।
বেয়া লাগছে তথাপিও মুম্বাইক ছাপোৰ্ট কৰিছোঁ ৰোহিত শৰ্মা হিটমেন থকাৰ কাৰণে এতিয়া কথাটো হ'ল কি এতিয়া আমাৰ দেৱজিৎ ৰাজবংশী মানে কি আজি যদি খেলাখনত জয় হয় থবা যোৱাটো দূৰৰ কথা তাৰমানে যেতিয়া পিছে হেৰি যাব নহয় কেইমিনিটত ঘৰ বা কোনো গেৰাণ্টি নাই আৰু আমাৰো ছাপোৰ্টাৰ কোনোবা কানি কাক কোনে ছাপোৰ্ট কৰে আমিতো গম নাপাওঁ আহিব বাকী আছে খেলা এতিয়া আৰম্ভ হৈ হৈছে হাৰব দা তুমি ইমান ফকতীয়াৰ দৰে ফূৰ্তি কৰি থাকিবা নাংগে হাৰাটো গেৰাণ্টি চেম্পিয়ন টিম হিচাপে আজি আহিছে খেলবা দেখা নাই ফিল্ডিঙে চাবা না বলিঙে চাবা আমাৰ মুম্বাইৰ দৰে ডেঞ্জাৰ টিম নাই দা মুম্বাই অলপ ডেঞ্জাৰ টিম আমি নাই কি কয় মুম্বাই So guys, খেলা চাবা আহিলো কিন্তু এতিয়াতো পাঞ্জাবৰ 60 উইকেট গেলে এতিয়া খেলা চাৱা নহব এতিয়া যাবাই লাগিব নেকি গম নাপাওঁ আৰু হেজলত আজি খেলালো দুটা হেজলত কোন অষ্ট্ৰেলিয়াৰ বলাৰ হেজলত তার কেপাসিটি আজি খেলা নাই জি মাগারি নকআউট আইছি 50 মানে নকআউট হারে হই যাতে খেলা আছে লাস্ট খেলা হারে হই সুমা বরাবর আরে বেঙ্গল আরো ভালো খেলা বরাবর আছে স্লোগান হলে তো কম ভালো খেলা বড় কোন কেন রই ম্যাচ গ্রাম টিম মরবা পারে তো কেন রই ম্যাচ পাঞ্জাবের টিম দিছে বাকি করে টি20 খেলা তো আফগানিস্তানও জয় যাব পারে ওখানে আয়োজনও জয় যাব পারে তো গাইজ এই যে লেকচার মারি আছে এটু আছে আরসিবির ব্যাটিং কোচ মানে আস্তে আস্তে তেও ফিল্ডিং কোচ বোলিং কোচ সবখানি লব তো গাইজ ফাইনালি আৰু একজন আমাৰ বন্ধু আহি পালাক এটা হে আমাৰ বন্ধুজনে কি সাপোর্ট কৰি আছে কাক সাপোর্ট কৰি আছে হেতু মই এটা সুধি আছো তো আমাৰ লগত এটা বৰ্তমান আছে প্ৰাঞ্জিত কলিতাক মই কথাখিনি সুধিম কাক সাপোর্ট কৰে ও প্ৰাঞ্জিত এ তুমি যে কাক সাপোর্ট করবে আজি পাঞ্জাব সাপোর্ট হা পাঞ্জাব হনো পুলক কলিতা কি হল পুলক কলিতা তো দেখা দেখি নাই আরে আইব কেনকে আরে দুয়ার মুখত সোমাবাই এটা লাজ পাব না 6টা উইকেট 60 রানত এটা এখন খেলা হয়েছে এখন নেপালৰ টিম এটাই ভাল খেলা গ'ল এটা সেইকাৰণে মুখখন দেখাবই পাৰা নাই মুখ দেখা নাপাওঁ যে ইয়াৰ বৈৰান কৰিলা এটা উইকেট নাযাকে তেলিতে আহি পেলাই তাই হাহা কৰি ঠিক লাগ লাজতে আহা নাই কি তোমাকতো ওলবা নৰা কৰে নাই নাই সেইটো কৈছো পিছফালে যাবা নোৱাৰো হাগবা মুতপা যিমান ঠাট্টা বিজাল সেইদিন গেল এইবিলাক গ'ল এইবাৰ তো গাইজ মানে আজি আৰচিবি জয়ৰ কাৰণে আৰচিবি আৰু পাঞ্জাবৰ যিটো ল'ৰা আছিল অলপ মানে কাজিয়া পেচাল হ'ল মানে কাজিয়া পেচাল হ'লেও ৰাতিপুৱা মানে ফোনা ফুনি বা বাইকত উঠি হৈ থাকিব তাৰমানে আমিতো এতিয়া আজি পাঞ্জাবক ছাপোৰ্ট কৰিছিলে আমি বাৰু হাৰলো একো কথা নাই মানে কাজিয়া পেচাল হোৱাৰ কাৰণে চব ভিডিঅ'টো দেখাব নোৱাৰি কাজিয়া মানে সেই কাজিয়া নহয় আৰু তৰ্ক বিতৰ্ক সেইটো কাৰণে মই গুচি আহিলোঁ মানে ভাত তাতে খাৱা নহ'লে এতিয়া ঘৰত ভাত খাম একো নাই যিহেতু দিনত 11টা আইটেম বনাইছিলোঁ তাৰে এটা আলু আইটেম আছে আমি গুচি আহিলোঁ আজি এই ব্লগটো ইয়াতে সমাপ্ত কৰিলোঁ নেক্সট ফাইনেলৰ দিনাই ব্লগটো আৰম্ভ কৰিম মানে ছেমিফাইনেল আজি এখন গুচি গ'ল আৰচিবি জয় আছে ফাইনেলত গুচি গ'ল নেক্সট এতিয়া গুজৰাটে জয় নে কোনে জয় গম নাপাওঁ মই গুজৰাটকো ভাল পাওঁ মুম্বাইকো ভাল পাওঁ কোনে জয় হয় যোনে হওক ফাইনেলত দিনে বাকী ভিডিঅ'খিনি আপোনালোকে পাব ব্লগটো আপোনালোকে চাই থাকিব